বন্ধুসকল, আশা কৰোঁ আপোনালোক চবে ভালে আছে। আপোনালোক চবকে মই স্বাগতম জনাইছোঁ। মোৰ ভিডিঅ'টো স্কিপ নকৰিব। আজি মই আলোচনা কৰিম মাকৈ খেতি। আজিৰ এই ভিডিঅ'টোত মাকৈ খেতিৰ A to Z কথাখিনি আপোনালোকে জানিব পাৰিব। আশা কৰোঁ আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই আপোনালোকেও বিন্দু পৰিমাণে হ'লেও কামত আহিব। আজি মই টাকিমাৰী গাঁৱলৈ আহিছোঁ। দৰং জিলাৰ টাকিমাৰী গাঁৱৰ খেতিয়ক এজনে কৰা মাকৈ খেতিৰ ভিডিঅ' এটা আপোনালোকলৈ পঠিয়াই দিলোঁ। তো খেতিয়কে খেতি কি পদ্ধতিত কৰিলে, সাৰ কিমান প্ৰয়োগ কৰি দিলে, গোবৰ কিমান খেতিত ইউজ কৰিছিল, লগতে ৰাসায়নিক সাৰ কিমান দিছে, কিমান ডিষ্টেন্সত লগাইছে, প্ৰতি বিঘাত মাকৈৰ গুটি কিমান ব্যৱহাৰ কৰিব লাগিব আমি বা ইউজ কৰিব লাগিব, তাৰ লগতে কিমান দিন পিছে পিছে আমি খেতিত পানীৰ যোগান ধৰিব লাগিব, কেনেকুৱা ধৰণৰ মাটিত আমি মাকৈ খেতি কৰিব লাগিব। আজিৰ এই ভিডিঅ'টোত আপোনালোকে সম্পূৰ্ণ তথ্য জানিব পাৰিব। কথা হ'ল, মোৰ ভিডিঅ'টো স্কিপ নকৰিব। স্কিপ নকৰাকৈ যদি আৰম্ভণিৰ পৰা শেষলৈকে চাব পাৰে, তেনেহ'লে আপোনালোকে মাকৈ খেতিৰ অইন আৰু ভিডিঅ' চোৱাৰ কোনো প্ৰয়োজন নাহিব। আজিৰ এই ভিডিঅ' চাই আপোনালোকে মাকৈ খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব পাৰিব। তো দেৰি নকৰি আৰম্ভ কৰিবলৈ যাওঁ। মাকৈ খেতি কৰিবলৈ হ'লে প্ৰতি বিঘাত আপোনালোকে 15 পৰা 16 টন গোবৰৰ প্ৰয়োজন আছে। 15 পৰা 16 টন গোবৰ আপোনালোকে মাকৈ খেতিত দিব লাগিব 1 বিঘা মাটিত। ইউৰিয়া সাৰ আৰম্ভণিৰ পৰা শেষলৈকে কমেও 70 কিলো খটাব লাগিব। DAP আৰম্ভণিৰ পৰা শেষলৈকে কমেও 55 পৰা 60 কিলো খটাব লাগিব। আৰু মাকৈ খেতি কৰিবলৈ হ'লে মাটিত যাতে পানী জমা নোহোৱা হয়, তেনেকুৱা মাটি আপোনালোকে নিৰ্বাচন কৰি ল'ব। পলসুৱা হিউমাছযুক্ত মাটি হ'লে আটাইতকৈ ভাল। লক্ষ্য কৰিব, মাকৈ খেতিৰ যেতিয়া মাকৈ গছবিলাক ডাঙৰ হ'বলৈ আৰম্ভ কৰিব, তেতিয়া খেতিত যদি ৰস কমি থাকে, যদি খৰাং বতৰ আহি যায়, জলসিঞ্চন কৰি দিব। আৰু এটা কথা লক্ষ্য কৰিব, আৰু এটা কথা কৈছোঁ, মাকৈ গছৰ মাজৰ যিটো কোমল বৰণীয়া পাত আছে, সেই পাতটো যাতে পোকে খাই শেষ কৰিব নোৱাৰে, পোকে যাতে কাটি নিদিয়ে, তাৰ কাৰণে আপোনালোকে লক্ষ্য কৰিব লাগিব। সেই মুহূৰ্তত আপোনালোকে পোকৰ ঔষধ স্প্ৰে কৰিব লাগিব। মই পোকৰ ঔষধৰ নামো কৈ দিম। তাৰ আগতে কৈছোঁ, আপোনালোকে যদি মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব। এতিয়া মাকৈ খেতি যেতিয়া হাল মাৰিব, হাল মৰাৰ সময়তে প্ৰতি বিঘাত 10 কিলোকৈ চূণ সিঁচি ল'ব। 35 পৰা 40 কিলো ছুপাৰ ফছফেট দি দিব। 15 পৰা 20 কিলো ইউৰিয়া দিব। 15 পৰা 20 কিলো DAP দিব। 10 পৰা 15 কিলো পটাছ দিব। ধুনীয়াকৈ হাল মাৰিলে, ময়ালে ধূলিময় কৰিলে, গুটি লৈ আহিব। 1 বিঘা মাটিত মাকৈৰ গুটি দিবলৈ হ'লে 2.5 কিলোৰ পৰা 3 কিলো মাকৈৰ গুটি হ'লে যথেষ্ট। যিটো খেতি দেখুৱাই আছোঁ, এইটো খেতিত অলৰেডি 3 কিলোমান গুটি গৈছে। তো আপোনালোকক যিটো খেতি দেখুৱাই আছোঁ, এইটো খেতিত গোদাবৰী মাকৈ লগোৱা হৈছে। গোদাবৰী মাকৈৰ বিধানবিলাক বহুত ভাল। যদি আপোনালোকে কৰা, গোদাবৰীও আপোনালোকে কৰিব পাৰিব। মাকৈ বুলি ক'লে বহুত ধৰণৰ বীজ আছে। জয়শ্ৰী 55, গোদাবৰী, পাইনৰ 33, 55 এনেকুৱা ধৰণৰ আছে। যদি আপোনালোকে কৰিম বুলি ভাবিছে, তেনেহ'লে আপোনালোকৰ হাতত যথেষ্ট পৰিমাণে সময় আছে। আপোনালোকে দেৰি নকৰি মাকৈ খেতি কৰিবৰ কাৰণে প্ৰস্তুতি ল'ব। এটা কথা লক্ষ্য কৰিব, যেতিয়া মাকৈ খেতি নিকানি কাম কৰিব, ঘাঁহ আৱৰ্জনা হিৰো মাৰিব বা হুইল মাৰিব, হুইল মাৰাৰ সময়ত লক্ষ্য কৰিব, হুইল মাৰিলে কি হয়, মাকৈ গছৰ গুৰিত মাটি যায়।
যেতিয়া হুইল মাৰা শেষ হ'ব, ঘাঁহ বনবিলাক শেষ হৈ যাব, একদম চাফা হৈ যাব, তেতিয়া কি কৰিব, এই প্ৰতিটো দুটা লাইনৰ ঠিক মাজত যিখিনি ঠাই থাকে সেই ঠাইখিনিত নাঙল টানি দিব। কিন্তু নাঙল টানি দিয়াৰ আগতে আপোনালোকে 95 দানা প্ৰতি বিঘাত 2 কিলোকৈ সিঁচি দিব ইউৰিয়া আৰু DAP লগত। দিয়াৰ পিছত আপোনালোকে নাঙল টানিব যাতে গছৰ গুৰিত মাটি জমা হৈ থাকে। আৰু পানী যে দিব, পানী দিওঁতে আপোনালোকে নাঙলেৰে মাটি টানি দিয়াৰ পিছত যিখিনি মাটি উঠিব ইয়াৰ মাজে মাজে আপোনালোকে পানী দিবৰ কাৰণে প্ৰস্তুতি ল'ব। পোকৰ ঔষধ, পোকে যাতে পাতবিলাক ডিষ্টাৰ্ব নকৰে, গ্ৰাছিয়া, চেমডিছ স্প্ৰে কৰিব পাৰিব, লগতে দাহাটো দিব পাৰিব। এইটো তিনিটা ঔষধৰ নাম ক'লোঁ। যিটো দাহাত ক'লোঁ এইটো হ'ল ধৰ্মাছ কোম্পানী, চেমডিছ চেঞ্জেণ্ডা কোম্পানী, গ্ৰেছিয়া গডৰেজ এগ্ৰোভেট কোম্পানী। এই কোম্পানী তিনিটাৰ ঔষধ বহুত ভাল, বৰ্তমান আমাৰ মাৰ্কেটত পোৱা যায়, আমাৰ মাজত এণ্ট্ৰি কৰিছে। আমি যিকোনো খেতিত দিলে আমাৰ গছবিলাকৰ পাতবিলাক কেঁচুৰি মাৰি দিয়া হালধীয়া হৈ যায়। সেই মুহূৰ্তত আমি এইবিলাক ঔষধ যদি খেতিত দিব পাৰোঁ তেনেহ'লে আপোনালোকে চাব পাৰিব খেতিত ফলনবিলাকো নষ্ট নকৰিব, পাতবিলাকো কাটি নিদিয়ে, ফুটা-ফুটি নহয়। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰি জনাব। যিমান পাৰে মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব। যেতিয়া মাকৈ ওলাব দুটা এটা, সেই মুহূৰ্তত পানী যাতে খেতিত জমা হৈ নাথাকে তাৰ কাৰণে পানী ওলাই দিবৰ কাৰণে প্ৰস্তুতি ল'ব। তো বন্ধুসকল, এই পদ্ধতিমতে আপোনালোকে মাকৈ খেতি কৰিব। মাজে মাজে আপোনালোকে আলি দেখা পাই আছে, এই আলিকেইটা দিয়াৰ প্ৰধান কাৰণেই হ'ল পানী দিবৰ কাৰণে সুবিধাজনক, জলসিঞ্চন কৰিবৰ কাৰণে। সেই মৰ্মে আলিকেইটা খেতিত দি দিছে আৰু চাৰিওফালে এনেকৈ ৰাউণ্ড আকাৰে লেটবিলাক বান্ধি দিছে যাতে গৰু ছাগলীয়ে কোনো ধৰণৰ ডিষ্টাৰ্ব নকৰে। সেইকাৰণে বন্ধুসকল, এই পদ্ধতিমতে যদি খেতি কৰে আপোনালোকৰ খেতিত যথেষ্ট পৰিমাণে ফলন পাব। এতিয়া কথা হ'ল, আপোনালোকৰ যদি মাকৈ খেতিৰ কাৰণে দানা, ঔষধৰ প্ৰয়োজন হৈছে, তাৰপিছত বন মৰা, মাকৈ খেতিত বন মৰা ঔষধৰো প্ৰয়োজন হৈছে, আপোনালোকে মোক যোগাযোগ কৰিব। মই আপোনালোকক এইবিলাক দানা বন্ধু বান্ধৱী হিচাপে আপোনালোকক মই যোগান ধৰিম। আপোনালোকে বন্ধু বান্ধৱীসকল আপোনালোকে যদি খেতি কৰিছে, আপোনালোকক মই এনেকুৱা ধৰণৰ হেল্প কৰি যাম। মই দোকানৰ পৰা কিনি আপোনালোকৰ কাৰণে ধুনীয়াকৈ পঠিয়াই দিম, আপোনালোকৰ যাতে কিবা কামত আহে তাৰ কামনা লৈ আজিৰ ভিডিঅ' মই এইখিনিতে অন্ত পেলাবলৈ গৈছোঁ। কিন্তু এটা কথা মই বাৰে বাৰে কৈ থাকোঁ, আপোনালোকে মাকৈ খেতিত মাজৰ যিটো পোক আছে সেই পোকটো যাতে মাজৰ কোমল বৰণীয়া পাতবিলাক যাতে কাটি নিদিয়ে, সেইটো আপোনালোকে লক্ষ্য কৰিব। তো ভালে থাকক, ধন্যবাদ।